ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁৱত শোকদল আঞ্চলিক বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি সৰু মুকলি বিহু বাকৰিত গীতৰ আবেলি অনুষ্ঠান উদযাপন কৰে। মৰিগাঁও শোকদল আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত এই ২২তম বাৰ্ষিক মুকলি বিহু অনুষ্ঠানটিত পুৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি মহেশ দাসে পতাকা উত্তোলন কৰে। পৰৱৰ্তী সময়ত আবেলি ২ বজাৰ পৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা নিমন্ত্ৰিত বিহুৱা দলে মুকলি বিহু প্ৰদৰ্শন কৰাৰ লগতে নিমন্ত্ৰিত শিল্পীকেইজনে বিহুৰ সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা বিষ্ণু ভাগৱতী, মৰিগাঁৱৰ বিশিষ্ট যুৱ সমাজকৰ্মী ইমদাদুল হক, আমিৰুল ইছলামৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি এই মুকলি বিহু উদযাপন অনুষ্ঠানত উপস্থিত থাকি উদযাপন সমিতিৰ সম্পাদক জানমণি মহন্তই সংবাদ মাধ্যমৰ আগত কি কয় শুনক। বিগত 21 বছৰ শোকদল আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিহু পাতি আহিছোঁ। আজি 22 বছৰ ধৰি দিলোঁ। আমাৰ এইবাৰৰ বিহুটো প্ৰথম 15 দিনৰ ভিতৰত কৰিব নোৱাৰিলোঁ ইলেকশ্যনৰ কাৰণে বা আমাৰ এই অঞ্চলত ভাগৱত হৈ যোৱাৰ বাবে আমি আজি এইবাৰ আৰম্ভ কৰিছোঁ। আমি 2 বজাত অনুষ্ঠানটোৰ নাম ৰাখিছোঁ মুকলি বিহুৰ বাকৰিত গীতৰ আবেলি। আমি এইবাৰ 2 বজাত আৰম্ভ কৰি নিশা 9:30 বজাত সকলোবিলাক কাৰ্যসূচী সমাপ্ত এটা সিদ্ধান্ত লৈ আমি আৰম্ভ কৰিছোঁ। মুকলি বিহুৰ বাকৰি গীতৰ আবেলি অনুষ্ঠানত আমি 4গৰাকীকৈ সন্মানীয় কণ্ঠশিল্পী আমি আমন্ত্ৰণ জনাইছোঁ। 4টাকৈ বিহু দল আমি অসমৰ বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ অঞ্চলৰ 35জনকৈ কৃতি ছাত্ৰ ছাত্ৰীক মেট্ৰিকৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰলৈকে আমি সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস কৰিছোঁ আৰু তেওঁলোকক সম্বৰ্ধনা জনাম।